Hello, dearest friend. Welcome back to my channel, Rays of Hope. So, noise jate nahoy he karone moi fan off korilu. So, etia bahut garam test so you can see moi kenekwa ghamisu, but still moi apnalokok help korim boli koisilu until your last admission day. So, moi kori asu hetuke moi nijor kortobyo palan kori asu. So, B.Ed exam hoi jor pisot bahut queries ahi asile ki ma'am cut off kiman jabo government college ot 180 paisu to moi pamne seat government ot ba 160 paisu moi private ot pamne nai hekhini gutekhini bahut thini message ahi asile aru moi okoman mur nijor kam thakar karone moi cut off related moi video dim boli koisilu kintu diba para nasilu so aji moi samoy paisu moi video to just any rawly record kori eko edit nothaka ki moi apnalokok আগত দি দিম সো আই হোপ ভিডিওটোৰ পৰা আপোনালোকৰ হেল্প হ'ব সো ভিডিওটো আধা তেৰে নিদিব যদি গোটেইখিনি প্ৰসেস যদি বুজিব আছে বিএডত কেনেকৈ এডমিশন নোহোৱালৈকে তো প্লিজ ভিডিওটো লাষ্টলৈকে চাব আৰু মই কেতিয়াও লাইক শেয়াৰ সাবস্ক্ৰাইব নকওঁ সো কিন্তু এতিয়া যদি আপোনালোকে পাৰে তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ডসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো হেল্প হয় যিসকলে বিএডৰ এন্ট্ৰেন্স অলৰেডি দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত সো ইমানখিনি আছিলে সো আমি বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ মই ডিটেইল গোটেইখিনি স্ক্ৰীন ৰেকৰ্ড কৰি মই আপোনালোকক বুজাই দিম আৰু গোটেইখিনি অথেন্টিক হ'ব কোনো ফেক নহব ওকে সো মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা কম আৰু লগতে যিখিনি অফিচিয়েল ৱেবছাইটত যিখিনি মই মেৰিট লিষ্টৰ সেইখিনি পাইছো লিষ্ট মই সেইখিনিৰ ওপৰতে আপোনালোকক কাট অফটো বুজাব ট্ৰাই কৰিম সো আমি লেট নকৰি বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ সো এইখন হৈছে B.Ed কলেজ এফিলিয়েটেড বাই গুৱাহাটী ইউনিভাৰ্চিটি টোটেল যে কেইখন কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড এই গোটেইখিনি কলেজৰ নাম লিখা আছে দেন সেইবিলাকৰ সিট কেপাচিটি কিমান ইনটেক কেপাচিটি কিমান আছে এই গোটেইখিনি ইয়াত লিখা আছে লগতে আমাৰ টোটেল অসমত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেইটা সিট আছে ইয়াত লিখা আছে 3400 সিটস আছে ইয়াত গভৰ্ণমেণ্ট প্লাস প্ৰাইভেট দুইখন মিলাই পেলাই ওকে সো আৰু ইনষ্টিটিউট আছে আমাৰ 38 খন এইখন হ'ল গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুইখনে মিলাই এতিয়া আমি কুইকলি এবাৰ চাই লওঁ গভৰ্ণমেণ্ট কলেজ কোন কেইখন আৰু প্ৰাইভেট কলেজ কোন কেইখন আৰু লগতে সেইবিলাকৰ সিট কেপাচিটি বা ইনটেক কেপাচিটি বুলি কয় তো কিমান কে আছে সো প্ৰথম তো হৈছে মই গভৰ্ণমেণ্ট বিলাকৰ মই টিক মাৰি যাম আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে যদি পিডিএফ লাগে তেতিয়াহ'লে কমেন্ট কৰিব লিংক বুলি পিডিএফ মই দি দিম নেক্সট প্ৰথমটো হৈছে অসম শিক্ষক পৰীক্ষণ মহাবিদ্যালয় এটো আমাৰ আছে লংকেশ্বৰ গুৱাহাটীত সো এইখন কি হ'ব এইখন প্ৰাইভেট হয় ইয়াৰ সিট কেপাচিটি আছে 100 ওকে সো প্ৰাইভেট বিলাকত 100 এ থাকে সিট কেপাচিটি গভৰ্ণমেণ্ট বিলাকত 50 থাকে কেইখনমান গভৰ্ণমেণ্ট আছে য'ত 100 টা সিট কেপাচিটি আছে যেনেকৈ মই পঢ়ি থকা কলেজখন সিটি তেজপুৰ তাত 100 টা সিট কেপাচিটি আছে আৰু লগতে ডায়েট শোণিতপুৰ যোনখন তাত আকৌ 50 টা সিট কেপাচিটি আছে সো নেক্সট চাও আতুৰ ৰহমান কলেজ অফ এডুকেশ্যন এটো আছে বৰপেটা ডিস্ট্ৰিক্টত সো ইয়াতো 100 সিট আছে থাৰ্ডত আছে বাইহাটা চাৰিআলি B.Ed কলেজ কামৰূপ ডিস্ট্ৰিক্ট এটো আছে 100 টা সিট এটো প্ৰাইভেটে হয় বজালি টিটি কলেজ বৰপেটা ডিস্ট্ৰিক্টৰ আণ্ডাৰতে আহে ইয়াতো 100 টা সিট আছে বৰনগৰ B.Ed কলেজ ইয়াতো সিট কেপাচিটি 50 আছে নেক্সট আছে বৰপেটা BT কলেজ বৰপেটা BT কলেজত সিট কেপাচিটি আছে আমাৰ 100 এই গোটেইখিনি প্ৰাইভেটে আমি পাইছো এতিয়া বিশ্বনাথ কলেজ অফ এডুকেশ্যন এইখন মোৰ ডিস্ট্ৰিক্টৰ বিশ্বনাথ ডিস্ট্ৰিক্টৰ সো ইয়াৰ আছে 100 সিট কেপাচিটি আৰু এখন প্ৰাইভেট কলেজ হয় নেক্সট আছে বঙাইগাঁও B.Ed কলেজ বঙাইগাঁও B.Ed কলেজতো সিট কেপাচিটি আছে 100 লগতে এইখন প্ৰাইভেট কলেজ তাৰপিছত কলেজ অফ এডুকেশ্যন বকো কামৰূপ ডিস্ট্ৰিক্টত আছে ইয়াতো 100 টা সিট কেপাচিটি আছে আৰু লগতে এইখন প্ৰাইভেট ইনষ্টিটিউট নেক্সট আছে কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তিত আছে এখন গুৱাহাটীৰ কলেজ ইয়াতো কিমান সিট আছে 50 টা সিট আছে লগতে এখন প্ৰাইভেট B.Ed কলেজ হয় নেক্সট আছে কলেজ অফ এডুকেশ্যন মৰিগাঁৱত আছে এখন প্ৰাইভেট হয় আৰু ইয়াত সিট কেপাচিটি আছে 100 অফ এডুকেশ্যন নগাঁও ইয়াতো 100 সিট আছে আৰু এখন প্ৰাইভেট ইনষ্টিটিউট দেওমৰনৈ B.Ed কলেজ ইয়াতো 100 আছে এখন প্ৰাইভেট ধুবুৰী PGTT কলেজ এইখন ধুবুৰী ডিস্ট্ৰিক্টৰ আণ্ডাৰত আহে সো এইখনো আপোনালোকৰ হ'ব প্ৰাইভেটে হ'ব আছে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যনেল ট্ৰেইনিং ডায়েট গোটেইখিনি কিন্তু গভৰ্ণমেণ্ট হয় সো এইখন ডায়েট আমাৰ শোণিতপুৰ এইটো ডায়েটত কিমান সিট কেপাচিটি আছে 50 টা
for B.Ed. District Institute of Education and Training, Diet Biswanath Sonitpur বুলি কোৱা হয় ইয়াক বিশ্বনাথ চাৰিআলিত আছে এখন সো ইয়াৰ সিট কেপাসিটি 50 আৰু এখন আমাৰ কি হয় গভৰ্নমেন্ট B.Ed কলেজ সো এখন আমি গভৰ্নমেন্ট B.Ed কলেজ পালো নেক্সট যাও Institute of Education and Training Diet এখন Diet কোড আছে এটো গোৱালপাৰাত আছে ইয়াৰ সিট কেপাসিটি 50 এখন গভৰ্নমেন্ট আমি দুটা গভৰ্নমেন্ট পালো District Institute of Education and Training Diet এখন Diet মিৰ্জাখন হয় কামৰূপ ডিস্ট্ৰিক্টত আছে ইয়াৰ সিট কেপাসিটি 50 সো এটো গভৰ্নমেন্ট তিনটা গভৰ্নমেন্ট আমি পালো এতিয়ালৈকে নেক্সট আছে Dr. Anita Barua Sharma College of Education এখন গুৱাহাটীত আছে লগতে এখন প্ৰাইভেট ইনষ্টিটিউট সিট কেপাসিটি 100 গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰা ডিস্ট্ৰিক্টত আছে এখন গভৰ্নমেন্ট কলেজ হয় এখন গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰাৰ এখন গভৰ্নমেন্ট B.Ed কলেজ ইয়াত সিট কেপাসিটি আছে 100 বাণিকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন লংকেশ্বৰ লাচিত নগৰ গুৱাহাটীত আছে ইয়াৰ সিট কেপাসিটি 50 গভৰ্নমেন্ট কলেজ অফ টিচাৰ এডুকেশ্যন সিটি তেজপুৰ এইখনত মই পঢ়ি আছো ইয়াত সিট কেপাসিটি আছে 100 আৰু এখন গভৰ্নমেন্ট B.Ed কলেজ হয় নেক্সট আছে গভৰ্নমেন্ট শিক্ষণ মহাবিদ্যালয় নগাঁও এইটো এটা গভৰ্নমেন্ট B.Ed কলেজ হয় লগতে ইয়াত সিট কেপাসিটি 50 আছে আৰু এইটো নগাঁও ডিস্ট্ৰিক্টত আছে KRD College of Education Soigao Kamrup district আছে এখন প্ৰাইভেট সিট কেপাসিটি ইয়াৰ 100 নেক্সট আছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন 100 সিট আছে এটো নগাঁৱত আছে এখন প্ৰাইভেট কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ 50 টা সিট আছে নেশনাল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন খেত্ৰী এখন প্ৰাইভেটে হয় to government or listed baru nai ekhonor naam so itu private boli moi thoi disu Pragjotis B.Ed college ekhon private 100 ta seat ase aru Kamrup district ase next ase RC Saharia TT college Tonglat ase 100 seat aru ekhon private Rangia TT college Rangia district ase Rangiat ase district Kamrup poribo 100 seat capacity logote ekhon private Sipajhar B.Ed college Dorong district pore 100 ta seat ase aru ekhon private Sudharni Doloiram Pathak College of Teacher Education Nalbari district ase 100 seat ase ekhon private B.Ed college West Guwahati College of Education Guwahati pore 100 ta seat ase logote ekhon private B.Ed college next ase Nazir Azmal Memorial College of Education private college 100 seat ase Province College B.Ed Sonapur private college 100 seat ase Krishna Bora B.Ed college private 100 ta seat ase Hem-Ek Rural College of Education to janu pronounce kiye neki hoy Hem-Ek Rural College of Education 100 seat ase ekon private hobo TT College Mirja ekon private 100 seat ase Dakshin Guwahati B.Ed college private 100 seat ase so ami totally 8 kon college paisu jin gekhon government college hoy aru government college bilakot city tejpur tar 100 seat ase aru government BT college Gwalparat 100 seat ase baki gote khini government college 50-50 tahe seat ase so city tejpur aru government BT college apnaloke apply koribole napahoribo ei dukonote okol 100 seat ase aru baki diet sonitpur hok diet Gwalpara diet Mircha Banikando College of Teacher Education Lasit Nagar Government Shikshan Mahavidyalay Nagaon College of Teacher Education Mongoldoy ei gote khini 50 ta ke seat ase so aru baki private bilakot prai khinite 100 seat ase so apnaloke sai lobo government moi suggest korim government jiman khini college ase gote khinite apnaloke goi apply kori ahibo aru logote private to ekhon dukonot kori thobo ghoror usore pajore jun ki kon ase so ehe asile total seat capacity aru total B.Ed college under Guwahati University etia ami jao last year merit list bilak sao প্ৰথমতে মই স্টার্ট কৰিম আমাৰ সিটি তেজপুৰৰ মেৰিট লিষ্ট কিমান গৈছিল কিমান কাট অফ হৈছে লাষ্ট ইয়াৰ গোটেইখিনি কাষ্ট ওয়াইজ সেইখিনি আমি চাম সো এইখন হয় গভৰ্নমেন্ট কলেজ গভৰ্নমেন্ট অফ আসাম কলেজ অফ টিচাৰ এডুকেশ্যন তেজপুৰ সিটি ওকে সিটি তেজপুৰ সো এখন মই পঢ়ি থকা কলেজখনৰ 2025 ৰ নোটিস হয় এডমিশন লিষ্টৰ নোটিসখন মই এখন ৰাখি থৈছিলো সো এইখনে মই আপোনালোকক দেখুৱাই দিব বিচাৰিছো এবাৰ কিমান ৰেংকলৈকে থকা সকলে মানে এখন কলেজত সিট পাইছে আৰু এটা কথা কৈ থৈ দিও যিমানখিনি B.Ed গভৰ্নমেন্ট কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত তাৰে ভিতৰত সিটি তেজপুৰখন হৈছে ইয়াত সবতছে বেছি কাট অফ যায়
সো এইটো এটা চাব লাগিব ইয়াত PWD বা STP সকলেও 200ৰ ওপৰত মাৰ্কছ থকা সকলেহে লাষ্ট ইয়েৰত এডমিশ্যন পাইছিলে সো এইটো এটা চাই ল'ব আৰু যিহেতু ইয়াত 100টা সিট কেপাচিটি আছে তো ইয়াত বহুত সকলেও এপ্লাই কৰে সো সেইখিনি মই গোটেইখিনি আপোনালোকক ইয়াত বুজাই দি আছোঁ আৰু এইবাৰ যোনটো ৰেংক লিষ্ট ওলাইছিলে 2025ৰ তাৰ যোনজন ৰেংক 1 আছিলে তেওঁৰ নাম প্ৰীতি দে আছিলে সো তেওঁ পাইছিলে 286 টোটেল আৰু মোৰ ৰেংক 54 মই কৈ থৈছিলোঁ মই 239 পাইছিলোঁ মাৰ্কছ 239 আছিলে মোৰ টোটেল মাৰ্কছ সো এইটো মই জাষ্ট শ্বৰ্টলি জনাই থলোঁ এতিয়া বলক আমি এইখন নোটিছ দিছিলে আমাৰ 15 আগষ্টত দিছিলে 2025ৰ সো এইটো নোটিছ হয় অফিচিয়েল নোটিছ ইয়াৰ মতে আমাৰ এডমিশ্যন হৈছিলে মই এইটো দেখাই দিব বিচাৰিছোঁ এইখিনি কি লাগিব মই পিছত ক'ম যেতিয়া আপোনালোকে এপ্লাই কৰিব যাব এতিয়া এইখিনি নালাগে এতিয়া জাষ্ট মই সো আনৰিজাৰ্ভ সিলেক্টেড লিষ্ট এইখন কি হয় ইয়াত আপোনালোকে চাব এইখন লিষ্ট নহয় বাৰু ওকে আনৰিজাৰ্ভ লিষ্টত মানে সেই কলেজখনত ওকে লাইক সিটি তেজপুৰৰ বিষয়ে আমি কথা পাতি আছোঁ সো সিটি তেজপুৰত কিমান কেইজন ষ্টুডেণ্টে এপ্লাই কৰিছে প্ৰথমতে সেইটো চাব ওকে ইয়াত বিভিন্ন কাষ্টৰ ষ্টুডেণ্টে এপ্লাই কৰিব মানে জেনেৰেল OBC SC ST PWD EWS তো সকলোখিনি এপ্লাই কৰাৰ পিছত ইয়াৰ পিছত চোৱা হ'ব টপ ৰেংকাৰ সকলৰ পৰা একদম তেনেকৈ এছেণ্ডিং অৰ্ডাৰত চোৱা যাব তাৰ ভিতৰতে কি কৰে তেওঁলোকে প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰী ইউআৰ আনৰিজাৰ্ভ কেটেগৰীত এটা লিষ্ট উলিয়ায় ওকে ইউআৰ মানে এইটো ওকে এইটো লিষ্টতে কি হ'ব ইয়াতে OBC হওক ST হওক SC হওক সেইটো মেটাৰ নকৰে এইটো তেওঁলোকে কাষ্ট ৱাইজ নাপায় এইটো তেওঁলোকে মাৰ্ক আৰু ৰেংক ৱাইজ পাই যায় সো আমাৰ কলেজত 32 জনক তেনেকৈ আনৰিজাৰ্ভ কেটেগৰীত দিয়া আছিলে মই OBC আছিলোঁ কিন্তু হ'লেও মোক আনৰিজাৰ্ভ কেটেগৰীত দি দিছিলে তেনেকৈ SC কিছুমান আছে তেওঁলোকো আনৰিজাৰ্ভ কেটেগৰীত পাই গৈছিলে সো প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰীত দি লোৱাৰ পিছত তাৰপিছত বাকী যিখিনি থাকি যায় যিসকল এপ্লাই কৰিছে সেই পাৰ্টিকুলাৰ কলেজত তেওঁলোকক আকৌ OBC বা জেনেৰেল তাৰপিছত ST SC বাকী যি কেটেগৰী আছে সেইটো কেটেগৰী ৱাইজ তেওঁলোকক যিমান ৰিজাৰ্ভ থাকে চিট সেইটো মতে তাত ডিষ্ট্ৰিবিউট কৰি দিয়া হয় সো তেনেকেই হয় কিছুমানে 144 মাৰ্কছ পাইছে তেওঁ চিট পাই গৈছে কিন্তু কিছুমানে 215 মাৰ্ক পাইছে তেওঁ চিট পোৱা নাই কাৰণ কাষ্ট বেলেগ সো এইটো এটা প্ৰব্লেম থাকে সো এইটো আমি চাই লওঁ প্ৰথমতে প্ৰীতি দে মই কৈছিলোঁ তেওঁ ৰেংক 1 পাইছিলে তেওঁৰ টোটেল স্ক'ৰ তেওঁ স্ক'ৰ পাইছিলে 286 লাষ্ট ইয়াৰ তো আমাৰ হায়েষ্ট ইমান আছিলে 286 পাইছিলে তো তেওঁ এপ্লাই কৰিছিলে আমাৰ কলেজত তো তেওঁ পাইছে প্ৰীতি দে তৃষ্ণা দেৱী কৰিশ্মা সো চাওক ৰেংকবিলাক চাওক ইয়াত ৰেংক দি আছে 1 286 যদি 1 পাইছে তো ৰেংক 6 জনে তেওঁ অলপ কম পাইছে দেন ৰেংক 8 এপ্লাই কৰিছিলে ৰেংক 12 ৰেংক 23 24 কেচি সো এনেকেই তেওঁলোকে গোটেইখিনিয়ে এপ্লাই কৰি গৈছিলে মোৰ নামবিলাক এইটো মোৰ নামটো প্ৰীতি কুমাৰী সোণী মোৰ ফুল নেম হয় সো এইটো মোৰ আছিলে তেনেকৈ বহুতৰ আছিলে এইখন লিষ্ট ওকে সো এইখন আনৰিজাৰ্ভ কেটেগৰী গুচি গ'ল তাৰপিছত এইটো OBC সিলেক্টেড লিষ্টৰ ৰেংকবিলাক চাই লওঁ 121 ৰেংকৰ পৰা ষ্টাৰ্ট হৈছিলে OBC সিলেক্টেড সকল 121ৰ পৰা পাইছে কিমানলৈকে গৈছিলে 489 ৰেংকলৈকে পাইছিলে মানে 489 ৰেংকে মাৰ্কছ পাইছে BEd এন্ট্ৰেন্সত মই ৰেংক লিষ্ট উলিয়াই থৈছোঁ সো 200 তেওঁ মাৰ্ক পাইছে সো OBC কেটেগৰী 200 আমাৰ লাষ্ট ইয়াৰ কাট অফ আছিলে সিটি তেজপুৰখনত আৰু জেনেৰেল কেটেগৰীৰ মই কৈ দিওঁ কিমান আছিলে জেনেৰেল কেটেগৰী লাষ্ট 111 ৰেংক যাৰ আছিলে তেওঁ লাষ্ট আছিলে তো তেওঁৰ স্ক'ৰ আছিলে আপোনাৰ 231 স্ক'ৰ তেওঁ পাইছিলে আৰু 231 কাট অফ আছিলে জেনেৰেল কেটেগৰীৰ ক'ত সিটি তেজপুৰত সো চাই লওক কাট অফ কিমান হাই আছিলে সো ইমানখিনি আছিলে OBCৰ লাষ্ট কাট অফ মই ক'লোঁ OBCৰ কাট অফ লাষ্ট আমাৰ গৈছিলে 489 ৰেংকজন আৰু OBC পাইছিলে টোটেল 200 আমাৰ OBCৰে কাট অফ আছিলে আৰু জেনেৰেল কিমান আছিলে 231 কাট অফ নেক্সট ST হিলছ প্লেইন ST প্লেইনৰ আপোনাৰ কাট অফ চাই ল'ব পাৰিব ইয়াতে ST প্লেইনৰ কাৰণে ইমানে চিট ৰিজাৰ্ভ থাকে 8টা সো পাইছিলে 345 ৰেংকজন 345 জনে স্ক'ৰ পাইছে 207 মই কৈছিলোঁ ন সো 207 পাইছে ST প্লেইনে তেতিয়া
তেওঁৰ এইটো চিট পাইছে আৰু তাৰ পিছৰ 206 বা 200 সকল যোনখিনি তেওঁৰ কাষ্ট STPs আছিলে তেওঁলোকো এইখন কলেজত এডমিশ্যন পোৱা নাছিলে লাষ্ট ইয়াৰ চ' কাট অফবিলাক চাই লওক কিমান হাই গৈছিলে আমাৰ কলেজত তাৰপিছতে আছে SC শেডিউল কাষ্টৰ তেওঁলোকৰ সিলেক্টেড লিষ্ট এইখন চ' 314 ৰেংক যাৰ আছিলে তেওঁ লাষ্ট পাইছে চ' 314ৰ স্ক'ৰ আছিলে 209 চ' ইয়াত 209 কাট অফ গৈছে আমাৰ CT তেজপুৰত ST হিলছৰ লাষ্ট স্ক'ৰ লাষ্ট ৰেংক 2991 গৰাকীয়ে পাইছিলে জেউতি দেউৰী তো তেওঁৰ স্ক'ৰ আছিলে 152 চ' ST হিলৰ অকণ কম গৈছে ST প্লেনৰ বেছি যায় চ' তেওঁ 152 স্ক'ৰ পাইছিলে আৰু তেওঁ এইখনত চিট পাই গৈছিলে চ' সেইকাৰণে আপোনালোকে কলেজবিলাকত এপ্লাই কৰি থ'ব and then EWSৰ লাষ্ট কাট অফ আছিলে 144 ৰেংক পোৱা গৰাকীয়ে পাইছে তেওঁৰ স্ক'ৰ আছিলে 224 নেক্সট চাওক PWD সিলেক্টেড লিষ্ট দুজন পাইছিলে তাৰে যোন আমাৰ লোৱেষ্ট স্ক'ৰ আছিলে 1632 এইটো ৰেংকৰ হয় চ' তেওঁৰ স্ক'ৰ আছিলে PWDৰ স্ক'ৰ আছিলে তেওঁ 170 পাইছিলে তেতিয়া মানে আমি গম পালোঁ কি 170 আমাৰ কাট অফ আছিলে লাষ্ট ইয়াৰ CT তেজপুৰত চ' এইখিনি আছিলে মই আপোনালোকক ডিটেইল বুজাই ৱেটিং লিষ্টবিলাক চাওক তেনেকৈ 113 ৰেংক সকলৰ পিছৰখিনি গোটেইখিনি তেওঁলোক ৱেটিং লিষ্টত আহি গৈছিলে ইয়াৰে কিছুমানে আকৌ পালে কাৰণ যিমান লিষ্ট ওলাইছিলে সকলোৱেতো লোৱা নাছিলে এডমিশ্যন 7-8জন মানে বেলেগ কলেজত লৈ লৈছিলে কাৰণ তেওঁলোকে আৰু বেলেগ কলেজতো এপ্লাই কৰি থৈছিলে তো তেনেকৈ চিটবিলাক পিছত খালী হৈ যায় ছেকেণ্ড মেৰিট লিষ্ট ওলাই থাৰ্ড মেৰিট লিষ্ট ওলাই তো তেনেকৈ চিট পাই গৈছিলে এতিয়া যদি মই আপোনালোকক ইয়াত কওঁ এইগৰাকী দীক্ষিতা টিমচিনা কি মোৰ ফ্ৰেণ্ড হয় এতিয়া তাই চ' তাইৰ ৰেংক আছিলে 156 আৰু তেওঁৰ স্ক'ৰ আছিলে 200ৰ ওপৰতে কিবা আৰু এণ্ড তাই জেনেৰেল কেটেগৰী আছিলে তো পিছত তাইও কিন্তু চিট পাই গৈছে চ' তাইক চাওক কিমান নম্বৰ ৱেটিঙত আছিলে 13 নম্বৰ ৱেটিঙত আছিলে কিন্তু হ'লেও পিছত তাই চিট পাই গ'ল চ' তেনেকৈ কিছুমানে এডমিশ্যনবিলাক নলয় এতিয়া মই ৱেটিং লিষ্টৰ কওঁ কোনে পাই গৈছে চিট চ' এইসকল নাই এইজনে পাইছিলে চিট হৰজ্যোতি আছে এই পাইছিলে অচিন্তয়ে পাইছিলে তাৰপিছত মধুস্মিতা পেগুৱে পাইছে তাৰপিছত শুভ্ৰজিৎ বৰা দীক্ষিতা টিমচিনা এওঁলোকে ৱেটিং লিষ্ট 13লৈকে আছে কিন্তু হ'লেও তেওঁলোক চিটটো পাই গৈছে চ' আপোনালোকে প্ৰথম ৱেটিং লিষ্টত যদি প্ৰথম লিষ্টত যদি নাম নাহে তেতিয়াহ'লে ছেকেণ্ড মেৰিট লিষ্ট উলিয়াই থাৰ্ড মেৰিট লিষ্ট উলিয়াই তাত আপোনালোকৰ নাম পাই যাব চ' নাম তেতিয়াহে আহিব যদিহে আপুনি সেই কলেজখনত এপ্লাই কৰি থৈছে সেইকাৰণে মই আপোনালোকক ছাজেষ্ট কৰিছিলোঁ যে 2-3খন গভৰ্ণমেণ্ট কলেজৰ লগতে প্ৰাইভেট কলেজ দুখনতো আপোনালোকে এপ্লাই কৰি থৈ দিব চ' এইটো আছিলে জেনেৰেল কেটেগৰী ৱেটিং লিষ্ট তেনেকৈ এইটো OBC NCLৰ ৱেটিং লিষ্ট ৰেংক 506ৰ পৰা তেওঁলোক গোটেইখিনি ৱেটিং লিষ্টত আহি গৈছিলে চ' ইয়াৰো ৱেটিং লিষ্টৰ মানে এডমিশ্যন পাই গৈছে মই আপোনালোকক দেখাই দি আছোঁ চ' যিহেতু তেওঁলোক মোৰ এতিয়া ক্লাছমেটেই হয় চ' মই জানো চ' পংখীয়ে পাইছিলে দেৱশ্ৰী চাহাই পাইছে পূজা কুমাৰীয়ে পাইছে কংকন নাথে পাইছে জ্যোতিষময় বৰাই পাইছে চ' এইখিনি ৱেটিং লিষ্টৰ সকলো এডমিশ্যন পাই গৈছে তলৰখিনিয়ে বাৰু পোৱা নাছিলে এইখিনি আছিলে CT তেজপুৰৰ ৱেটিং লিষ্ট আৰু মেৰিট লিষ্ট লাষ্ট ইয়াৰৰ তো দেখাই দিলোঁ ইয়াৰ পৰা আপোনালোকৰ অভাৰঅল আইডিয়া পাই যাব চ' দিনক দিনে কাট অফবিলাক বাঢ়িয়ে গৈ থাকে কমি নাযায় কেতিয়াও চ' এইটো আপোনালোকৰ নিজৰ ৰেংক একৰ্ডিং আপোনালোকে চাই ল'ব পাৰিব আপোনালোক এলিজিবল হৈছে নে নাই এখন কলেজত এপ্লাই কৰিবলৈ নহ'লেও এপ্লাই কৰি থ'ব কাৰণ ৱেটিং লিষ্টৰ বহুতখিনিয়ে ৰিজাল্ট পিছত চিট পাই যায়গৈ এডমিশ্যন চ' সেইকাৰণে বেটাৰ এপ্লাই কৰি থ'ব ইয়াতো অফলাইন এপ্লাই কৰিব লাগিব আৰু অফলাইন মানে কলেজ আহিব লাগিব এপ্লিকেশ্যন ফৰ্ম ল'বলৈ 400 লাষ্ট ইয়াৰ 400 এপ্লিকেশ্যন ফি আছিলে 400 টকা এটা জমা দি ফৰ্ম ছাবমিট কৰিব লাগিব গোটেইখিনি ডকুমেণ্টছৰ লগত আৰু ইয়াৰ লগতে এডমিশ্যনৰ ফিজটো কৈ দিওঁ ফৰ 1 year আমাৰ লাষ্ট ইয়াৰ 21,000 লৈছিল এবছৰৰ কাৰণে মানে দুটা ছেমিষ্টাৰৰ কাৰণে 21,000 চ' এইখন হয় ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন ট্ৰেইনিং বিশ্বনাথ মানে এইখন ডাইট বিশ্বনাথৰ মেৰিট লিষ্ট হয় 2025ৰ এইটো ডেট দিয়া আছে 14 আগষ্ট 2025ত এইটো মেৰিট লিষ্ট ওলাইছিলে আমাৰ চ' মই ইয়াতো এপ্লাই কৰিছিলোঁ আৰু লাকিলি মোৰ ইয়াতো চিলেকশ্যন হৈ গৈছিলে চ' ইয়াৰ মই মেৰিট লিষ্টৰ কথাবিলাক আপোনালোকক দেখাই দি আছোঁ কুইকলি চ' ইয়াত মেৰিট লিষ্ট ফৰ BEd এডমিশ্যন 2025-27
So ইয়াত 50টা সিট আছিলে তাতে ইয়াত মেনশন কৰি দিছিলে 50 আউট অফ 50 সিট 10 numbers of seats are already filled by deputy teachers মই কৈছিলো যিসকল ইন সাৰ্ভিসত থাকে টিচাৰ সকল তেওঁলোক বিএড কৰিব আহে তেওঁলোকৰ কাৰণে সিট ৰিজাৰ্ভ থাকে সো 10টা সিট আউট অফ 50 10টা টিচাৰৰ কাৰণে ৰিজাৰ্ভ হৈ গৈছিলে 40 সিট হে ৰিমেইনিং আছিলে ফ্ৰেছ ক্যান্ডিডেটৰ কাৰণে প্ৰথম মেৰিট লিষ্ট তেনেকৈ মই যি কৈছিলো আনৰিজাৰ্ভ কেটেগৰী মতে আহে সো এইখন চাই লওক মেৰিট লিষ্ট সো প্ৰথম ললিত বশিষ্ঠ EWS আছিলে কিন্তু আনৰিজাৰ্ভ কেটেগৰীতে পাই গৈছে যেহেতু তেওঁৰ ৰেংক আগত আছিলে 9 আছিলে সো তেওঁৰ স্কোৰ আছিলে 264 তাৰপিছত ইয়াত যেনেকৈ আছে চাই যাব এইখিনি কেটেগৰী বিলাক চাই যাওক OBC NCL জেনেৰেল OBC জেনেৰেল কিন্তু সবে ক'ত পাইছে আনৰিজাৰ্ভ কেটেগৰীত এইটো মোৰ নামটো 10 নম্বৰত পাইছিলো প্ৰীতি কুমাৰী সোনি মোৰ OBC কিন্তু মই ইয়াত পাইছিলো মোৰ স্কোৰ 239 তেনেকৈ এইখিনি আছিলে আৰু লাষ্ট কিমান 231 জনে স্কোৰ পাইছে তেওঁৰ নাম লাষ্টত আছিলে ইলিয়াছ আহমেদ তেওঁ আমাৰ গভৰ্ণমেণ্ট চিটিখনত কৰি আছে সো তেওঁৰ আমাৰ লাষ্ট হাইয়েষ্ট স্কোৰ আছে মানে কাট অফ ক'ব পাৰি আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাট অফ আছিলে লাষ্ট ইয়াৰ ডায়েট বিশ্বনাথত 210 ডায়েট শোণিতপুৰত 231 ৱেটিং লিষ্টত আকৌ আছিলে এইসকল সো ইয়াৰ চালে আপোনালোকে তাৰপিছত আছে EWSৰ আছিলে 227 মাৰ্ক জুনে পাইছিলে মানে 227 200ৰ ওপৰতে গুটিখিনি মেৰিট লিষ্ট থাকে কাট অফ বিলাক গৈছিলে লাষ্ট ইয়াৰ ডায়েট শোণিতপুৰ হওক বা সিটি তেজপুৰখনত হওক সো এইটো EWSৰ মেৰিট লিষ্ট EWS মাত্ৰ দুজনেই পাইছিলে বাকিখিনি মেৰিট ৱেটিং লিষ্টত আছিলে তাৰপিছত আছে OBCৰ চাই লওক প্ৰথম 141 ৰেংক যিগৰাকী পাইছে তেওঁ পাইছিলে তেওঁৰ স্কোৰ আছিলে 225 আৰু লাষ্ট 213 যাৰ স্কোৰ আছিলে তেওঁ পাইছিলে তাৰপিছত বাকিখিনি ৱেটিং লিষ্ট তেনেকৈ SC কেটেগৰীৰ 209 লাষ্ট ইমান কাট অফ হৈছিলে বাকিখিনি ৱেটিং লিষ্টত দিছিলে নাম সো ST শেডিউল ট্ৰাইব প্লেনৰ 209 ইয়াত গৈছে চিটিখনত 207 গৈছিলে সো কাট অফবিলাক চাই লওক মেৰিট লিষ্ট ST হিলছৰ 187 স্কোৰ পাই গৈছিলে বাকি ৱেটিং লিষ্ট PWD এজনক দিয়া হৈছিলে 215 তেওঁৰ স্কোৰ আছিলে ৰেংক আছিলে 231 সো আপোনালোকে এই স্কোৰবিলাক দেখিছেনে গোটেইখিনি 200ৰ ওপৰতে আছিলে সেইকাৰণে মই কৈ আছিলোঁ বাৰে কি গভৰ্ণমেণ্টত 200 প্লাছ স্কোৰ লাগিব যিয়ে কাষ্ট কিয় নহওক সো এইটো আছিলে ডায়েট বিশ্বনাথৰ আমাৰ মেৰিট লিষ্ট 2025ৰ সো মই দুখনত এপ্লাই কৰিছিলোঁ মোৰ দুখনতে নাম আহিছিলে তো মই ইয়াত নলয় মই সিটি তেজপুৰত ল'লোঁ তো তেনেকৈ সিট খালী হৈ গ'ল তো যিসকল ৱেটিং লিষ্টত থাকে তেওঁলোকক আকৌ যোনে এডমিশ্যন নলয় তেওঁলোকক সেইটো সিটটো দি দিয়া হয় সো সেইকাৰণে আপোনালোকে এখন কলেজতে এপ্লাই কৰি বহি নাথাকিব গভৰ্ণমেণ্ট যদি কৰে তো 3খনমান গভৰ্ণমেণ্টত এপ্লাই কৰি থ'ব আৰু লগতে প্ৰাইভেটো এখন এপ্লাই কৰি থ'ব সো 200 মাৰ্কসটো পোৱাটো বহুত বেছি মাৰ্কস পালো বুলি তেনেকৈ ভাবি নাথাকিব যে মই সিট পাই যাম ইয়াত দেখিছে 213 214 মাৰ্কস পোৱা সকলো সিট পোৱা নাই সো এই দুখন কলেজৰ দেখালো এতিয়া নেক্সট কলেজ দেখাও নাই সো এইখন হয় আমাৰ ডায়েট গোৱালপাৰা এইখনো গভৰ্ণমেণ্ট বিএড কলেজ ইয়াত 50টা সিট আছে ওকে সো আগৰখন দেখালো মই বিশ্বনাথ চাৰিআলিত যোনখন আছে ডায়েট শোণিতপুৰ তাতো 50টা সিট আছে আৰু প্ৰথম যোনখন দেখাইছিলোঁ CTU তেজপুৰ গভৰ্ণমেণ্ট কলেজ তাত 100টা সিট আছে যোনখনত মই পঢ়ি আছোঁ সো আপোনালোকে এইবিলাক ভালকৈ চাই যাওক আৰু ইয়াৰ মেৰিট লিষ্ট আমি চাওঁ 2025ৰ এইখন ওলাইছিলে তো ডেট দিয়া আছে 16 আগষ্ট 2025 সো ইয়াৰ মেৰিট লিষ্টবিলাক চাই লওঁ কাট অফ কিমান আৰু ইয়াৰ এডমিশ্যন ফি দিছে আমাৰ আৰ্টছ আৰু ছায়েন্স দুটা থাকে বিএড কৰিবলৈ যদি আৰ্টছৰ আপোনালোকে মেথড লয় তেতিয়াহ'লে তাৰ ফিজ আপোনালোকৰ 18,640 যদি ছায়েন্সৰ লয় তেতিয়াহ'লে মেথড পেপাৰ থাকে লাইক ক্লাছ 9-10 যেনেকৈ আমি ইলেক্টিভ ছাবজেক্ট চুজ কৰোঁ তেনেকৈ মেথড পেপাৰ থাকে বিএডত সো যদি ছায়েন্সৰ ছাবজেক্ট আপোনালোকে এজ এ মেথড পেপাৰ লয় তেতিয়াহ'লে আপোনালোকৰ এডমিশ্যন ফি হ'ব ইমান আৰু আৰ্টছৰ ল'লে ইমান হ'ব বা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ছায়েন্সত কৰিছে তেতিয়া আপোনালোকৰ এইটো হ'ব আৰু যদি গ্ৰেজুৱেশ্যন আৰ্টছত কৰা আছে তেতিয়াহ'লে তেওঁলোকৰ ইমান ফি এইটো হয় সো ইয়াৰ মেৰিট লিষ্ট চাওঁ আৰু মই আগৰ ডায়েটখনৰ এডমিশ্যন ফিটো নক'লোঁ তাৰো লাষ্ট ইয়াৰ আছিলে 18,000 এপ্ৰক্স 18,000 আছিলে 18,000 সামথিং আছিলে মই একজেক্ট পাহৰিছোঁ আৰু চিটি তেজপুৰখনত মই ক'লোঁ 21,000 আছিলে আৰু গোৱালপাৰাখনত মই এইটো ফি ষ্ট্ৰাকচাৰ আপোনালোকক দেখাই দিলোঁ
তে ইয়াৰ কাট অফ বিলাক চাওক মেৰিট লিষ্ট ওলাইছিলে আনৰিজাৰ্ভ কেটেগৰীৰ Okay, so unreserved category highest গৈছে আপোনালোকৰ এইখিনি চাই লব এইখিনি আমাৰ স্কোৰ দিয়া আছে আৰু এটো ৰেংক দিয়া আছে সো ৰেংক 21 এ প্ৰথম তাত পাইছে তেওঁৰ স্কোৰ আছিল 253 ওকে তাৰছত unreserved category নীলাক্ষীনাথ তেওঁৰ 218 মানে unreserved category কাট অফ গৈছে ইয়াত 218 পৰখিনি পাইছে তাৰ তলখিনি একো নাপালে এইটো আছিল unreserved category for general তাৰছত আকৌ OBC NCL সকলৰ চাও OBC NCL OBC MOBC তেওঁলোকৰ লাষ্ট কাট অফ আছিল 192 জনে পাইছে তেওঁ পাই গৈছে দুনিয়াকে এখন ডায়েট গোৱালপাৰা তাৰছত SC ৰ দুজনক দিয়া হৈছে স্কোৰ আছিল ৰেংক 415 তেওঁ স্কোৰ 203 পাইছে সো তেওঁ SC পাইছে তাৰ তলৰখিনি নাপালেছিল আকৌ ST প্লেইনছৰ ST প্লেইনৰ চাও তো চাৰিজনক দিয়া হৈছে ST প্লেইন এই চাৰিজন লাষ্ট স্কোৰ 196 এ পাইছে তাৰছত আছে ST হিল এজনক দিয়া হৈছিল তেওঁৰ স্কোৰ চাই লগ এটো ঠিক আছে দেখো কিমান লাকি হ'ব পাৰে 78 মাত্ৰ পাইছে মাৰ্কস হলেটো গভৰ্নমেন্ট বিএড কলেজত পাই গৈছে তেওঁৰ ৰেংক সাউথ 12191 12000 ৰেংকৰ থকা মানুহজনেও গভৰ্নমেন্টত সিট পাই গৈছে তেওঁৰ ST হিলছ আছিল আৰু বাকিখিনিত মই দেখালো ST হিলছত ইমান স্কোৰ পাই তেওঁলোকে পোৱা নাই হেতু কাৰণে কৈছো যে গুটেইখিনি কলেজত যিমান পাৰে আপোনালোকে গভৰ্নমেন্ট কলেজ গুটেইখিনি এপ্লাই কৰি থৈ দিব সো there's only 78 স্কোৰ পাইছে আৰু পাস হৈ গৈছে যত কি জেনাৰেল কেটেগৰীৰ এনএজি নিৰ্ধাৰিত পাস মাৰ্কটো দিয়া আছে আমাৰ পাৰ্সেন্টেজ 80 লাগে তেও হেতু ক্লিয়াৰ কৰা নাই ষ্টিল তেও এডমিশন পাই গৈছে সো এটো ৰিজাৰ্ভেশন কেটেগৰী এটাটো ডিফল্ট আছে বাট ষ্টিল আমি সিস্টেম চেঞ্জ কৰিব নোৱাৰো সো বেটাৰ সকলোতে এপ্লাই কৰি থব PWD 215 এজনক দিয়া হৈছে EWS ৰ 196 স্কোৰ পোৱা জনেও পাই গৈছে সো এইখিনি আপোনালোকে চাই লব নেক্সট সো এইখিনি আছিল গোৱালপাৰা ডিস্ট্ৰিক্টৰ ডাইট গোৱালপাৰা টোটাল 40 টা সিট দিছে নহয় এটো চাই ল আমি টোটাল 33 টা সিট দিছে ইয়াত আউট অফ কিমান আউট অফ 50 সিট 50 সিটৰ পৰা 33 টা সিট হে মাত্ৰ দিছে ফ্ৰেছ ক্যান্ডিডেট বাকিখিনি মানে ডেপুটি টিচাৰ্স তো চাইলো গভৰ্নমেন্টত ইমান সিট আছে তাৰো গুটেখিনি ফুললি আমাৰ দৰে ফ্ৰেছ ক্যান্ডিডেটক দিয়া নহয় তাৰো কিছুমান টিচাৰৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ে গভৰ্নমেন্টে সো এইখিনি চাই লব এইটো এটা বেলেগে কম্পিটিশন আছে সো এইটো মই দেখালো ডায়েট গোৱালপাৰা এতিয়া নেক্সট মই গভৰ্নমেন্ট কলেজ দেখাও সো এইখন হয় গভৰ্নমেন্ট অফ আসাম গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰা এখন গোৱালপাৰাৰ হয় সো গোৱালপাৰাত আমি কি পালো দুখন কলেজ আছে বিএডৰ সো গোৱালপাৰা ডিস্ট্ৰিক্টৰ সকলৰ বা ওচৰৰ পাজৰে যি সকল আছে তেওঁলোকে সকলোৱে দুখন কলেজত এপ্লাই কৰিবলৈ নাপাহৰিব কি মাৰ্কস যদি কম হৈছে তেও এপ্লাই কৰি থব সো ইউ নেভাৰ নো যেনেকৈ 78 পোৱা জনে ধুনিয়াকে গভৰ্নমেন্টত সিট পাই গৈছে সো আপোনালোকে আৰামছে পাই যাব 100 ৰ ওপৰত যদি মাৰ্কস আহিছে সবতে এপ্লাই মাৰি দিব নেক্সট আছে এটো মই গভৰ্নমেন্ট ডায়েট মিৰ্জাখনৰ মই এই অফিচিয়েল ওয়েবসাইটত তেওঁলোকে আপলোড কৰা নাই সো মই তাৰ পৰা মেৰিট লিষ্টখন উলিয়াব নোৱাৰিলো কিন্তু তাত মই এনে জাস্ট কৈ দিও আপোনালোকক তাত ডায়েট মিৰ্জাত আমাৰ 50 টা সিট ক্যাপাসিটি আছে তাৰো কিছুমান ডেপুটি টিচাৰ্স কিছুমানে ফ্ৰেছ ক্যান্ডিডেটৰ কাৰণে আছে আৰু ইয়াৰ এডমিশন ফি আছিল লাষ্ট ইয়াৰ 19500 Okay, so to diet mirjar asile এতিয়া আমি কথা পাতিম গভর্নমেন্ট বিটি কলেজ গোৱালপাৰা Okay, এখন গভর্নমেন্ট কলেজ হয় ইয়াৰ সিট ক্যাপাসিটি আছে আপোনালোকৰ 100 সো এইখন আৰু সিটি তেজপুৰখনতহে অকল 100 টা সিট ক্যাপাসিটি আছে গভর্নমেন্ট বিএড কলেজ বাকি গুটেখিনি বিএড কলেজত 50 টাকে সিট ক্যাপাসিটি আছে সো এইখন আৰু সিটি টু এপ্লাই কৰিবলৈ নাপাহৰিব আপোনালোকে মেৰিট লিষ্টখন চাও ইয়াৰ সো ওপেন ক্যাটাগৰীত দিছে ওপেন ক্যাটাগৰী এইবিলাক ৰেংক দিয়া আছে এইখিনি ৰেংক এইখিনি তেওঁলোকে মাৰ্কস পাইছে হেহিটো সো এয়া চাই লওক 21 ৰেংক সুজিত দে তেওঁ আৰু এখনত এপ্লাই কৰিছিলে তো হয়তো তেওঁ যিকোনো এখনত এডমিশন হৈছে তো এটা সিট খালি হৈ গৈছে তো যিসকল ৱেটিং আছিল তেওঁলোকে পাই গৈছে সো এইটো হয় ইয়াতো তেনেকৈ তেওঁলোকৰ ওপেন ক্যাটাগৰী দিছে মানে এইটো টপ ৰেংকাৰ সকলক দি দিয়ে একেলগে তেওঁ যিয়ে কাষ্ট কিয় নহওক চাই লওক ইয়াত OBC আছে জেনাৰেল STP OBC NCL গুটেখিনি একেটাতে পাই গৈছে বিকজ এটো আমাৰ ওপেন ক্যাটাগৰীত দিয়া হৈছে টপ ৰেংকাৰ সকলে কলেজখনত এপ্লাই কৰা টপ ৰেংকাৰ সকলৰ ভিতৰত ওপেন ক্যাটাগৰী তেনেকৈ সিলেক্ট কৰা হয় সো ইয়াত চাওক মাৰ্কস বিলাক কিমান কি আছে
210 লাষ্ট 210 মাৰ্কছ যিয়ে পাইছে তেওঁ এইটোত ছিট পাইছে কে বাকীখিনি জেনেৰেল কেটেগৰী বাকীখিনি ৱেটিং লিষ্টত গৈছে মানে এইটো 200ৰ ওপৰতে আৰু এয়া চাওক কিমানে এপ্লাই কৰিছে এয়া গোটেইখিনি ৱেটিং লিষ্টৰ নাম চ' দেখিছেনে কিমানে এপ্লাই কৰিছে 100টা ছিট আছে গতিকে ইয়াত চবেই এপ্লাই কৰি দিয়ে মই বাৰু কৰা নাছিলোঁ মই অকল 2খনতে কৰিছিলোঁ নেক্সট এইখিনি চব ৱেটিং লিষ্ট বা কিমান ৱেটিং লিষ্টত আছে দেখিছেনে এতিয়া আমি OBCৰ পাম সেই OBCৰো এতিয়া হ'ব এতিয়া এইটো হ'ল OBC NCLৰ এইটো এতিয়া লিষ্ট মেৰিট লিষ্টত কোন কোন পাইছে কিমান লৱেষ্ট স্ক'ৰ কিমান আছিলে ইয়াত চাই লওঁ আমি এইটো চাওক 169 স্ক'ৰ যোনে পাইছিলে তেওঁ ইয়াত পাই গৈছে চ' এইখন কলেজত বাকী গভৰ্ণমেণ্ট কলেজৰ কম্পেৰিজনত অলপ কম মাৰ্কছ পালেও লাষ্ট ইয়াৰ পাই গৈছিলে চ' এইটো 169 OBCয়ে পাই গৈছে বাকীখিনিতো 200 আপ আছিলে চ' ইয়াৰ 169 মেৰিট লিষ্ট কাট অফ ক'ব পাৰোঁ বাকীখিনি ৱেটিং লিষ্টত দি দিছিলে ইয়াতো চাওক OBCৰ ৱেটিং লিষ্ট ইমান দীঘলীয়া তাৰপিছত আছিলে কেটেগৰী SC শ্বেডিউল কাষ্টৰ কেটেগৰীত মাৰ্কছ কিমানে পাইছে টু মাৰ্কছ অবটেইন 187 আৰু আছেনে য়েছ 187 লাষ্ট SC 187 ইয়াত কাট অফ গৈছে লাষ্ট ইয়াৰ গভৰ্ণমেণ্ট BT কলেজ গোৱালপাৰাত চ' এইখনত এপ্লাই কৰিবলৈ নাপাহৰিব আপোনালোকে যদি আপোনালোকৰ যোনখনেই আপোনালোকৰ ডিষ্ট্ৰিক্ট কিয় নহওক হোম ডিষ্ট্ৰিক্ট ইয়াত আহি কলেজত আহি আপোনালোকে এপ্লাই কৰি যাব SCৰ এইখিনি ৱেটিং লিষ্ট নেক্সট আছে এইটো ST প্লেইনৰ চাই লওক মেৰিট লিষ্ট চ' এইজন যোজন আছে সতীন পেগুৱে এতিয়া আমাৰ কলেজত কৰি আছে চ' চাই ল'ব আপোনালোকে এজন কেণ্ডিডেটে গোটেইখিনি কলেজতে এপ্লাই কৰি দিয়ে আৰু তেনেকৈ তেওঁলোকৰ মেৰিট লিষ্টত নামবিলাক আহি যায় কিন্তু এডমিশ্যনটো যিকোনো এখন কলেজতে ল'ব ন সেইকাৰণে প্ৰথম মেৰিট লিষ্টত যদি আপোনালোকৰ নামো নাহে তেতিয়াহ'লে আপোনালোকে এনেকৈ ভয় নাখাব ছেকেণ্ড মেৰিট লিষ্ট ওলাব থাৰ্ড ওলাব তেনেকৈ ছিটবিলাক খালী হৈ গৈ থাকে আৰু আপোনালোকৰ কেতিয়াবাতো স্পট এডমিশ্যনো হৈ যায় চ' তেনেকুৱা হ'ব চ' ইয়াত আছিলে এইটো কিহৰ চাইছিলোঁ ST প্লেইনৰ চ' 185 লাষ্ট ইয়াৰ কাট অফ গৈছে 185 এইখিনি ৱেটিং লিষ্ট ST হিলছৰ দিয়া হৈছে 78 চাওক আকৌ ST হিলছৰ অকল মাত্ৰ 80 পাইছে 78 পাইছে এডমিশ্যন হৈ গৈছে তেওঁলোকৰ চ' নাপাহৰিব আপোনালোকে এপ্লাই কৰিবলৈ বাৰে বাৰে ৰিমাইণ্ড কৰাই আছোঁ নেক্সট PWDৰ 148 স্ক'ৰ পোৱাজনেও পাই গৈছে মানে 148 কাট অফ তাৰপিছত EWSৰ 184 স্ক'ৰ যোনে পাইছে তেওঁ পাই গৈছে মানে লাষ্ট কাট অফ 184 গৈছে ইয়াত বাকীখিনি ৱেটিং লিষ্ট চ' এইখিনি আছিলে গভৰ্ণমেণ্ট BT কলেজ য'ত 100টা ছিট আছে চ' ইয়াত এপ্লাই কৰিবলৈ নাপাহৰিব বাৰে বাৰে কৈ আছোঁ আৰু লগত CT তেজপুৰ আমাৰ মোৰ কলেজখন যোনটো তেজপুৰত আছে তেজপুৰ মাজগাঁও এইখনত আহি আপোনালোকে এপ্লাই কৰি যাবলৈ নাপাহৰিব আৰু এই দুখনতে কিন্তু প্ৰাইভেট অফলাইন এপ্লাই হয় গভৰ্ণমেণ্ট কলেজবিলাকত অফলাইনে এপ্লাই হয় চ' আপোনালোকে কলেজ গৈ ইণ্ডিভিজুৱেলি প্ৰত্যেকখন কলেজতে গৈ ফৰ্ম ল'ব লাগিব ফৰ্ম লৈ ফিল আপ কৰি ছাবমিট কৰি আহিব লাগিব তাৰপিছত মেৰিট লিষ্ট ওলাই কিন্তু ৱেবছাইটতে তো আপোনালোকে মেৰিট লিষ্ট ৱেবছাইটত পাই যাব বা মই আছোঁৱেই কেতিয়া ফৰ্ম ওলাব এইটো মই ইনফৰ্ম কৰি দিম কেতিয়া মেৰিট লিষ্ট ওলাব সেইটো ইনফৰ্ম কৰিম কেতিয়াবা এডমিশ্যন হ'ব গোটেইখিনি ৰিলেটেড গোটেইখিনি BEd কলেজৰ মই ইনফৰ্ম কৰি থাকিম এইখিনি মই গভৰ্ণমেণ্ট কলেজৰ দেখাই আছোঁ যদি আপোনালোকক প্ৰাইভেট কলেজৰো লাগে যেনেকৈ কাট অফ গোটেই ৰেংক লিষ্ট তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট ভিডিঅ' মই প্ৰাইভেট ইনষ্টিটিউটবিলাকৰো কাট অফৰ ওপৰত লৈ আনিম 2025ৰ মতে নেক্সট এতিয়া বেলেগ কলেজলৈ যাওঁ চ' এইখন হয় নাম পঢ়ি গম পাইছে অলৰেডি আপোনালোকে চ' এইখন হয় গভৰ্ণমেণ্ট বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন যোনটো গুৱাহাটীত আছে লাচিত নগৰ গুৱাহাটী চ' এইখন কলেজ এইখনো কেতিয়াৰ ন'টিছ হয় ডেট 14/8/2025 14 আগষ্টত ওলাইছিলে মেৰিট লিষ্ট BEdৰ চ' এইখন মেৰিট লিষ্টৰ আৰু ইয়াৰ ছিট কেপাচিটি আপোনালোকক মই কৈ দিওঁ ইয়াৰো 50 আছে অ'কে তাৰে কিছুমান গভৰ্ণমেণ্ট টিচাৰ্ছৰ কাৰণে ৰিজাৰ্ভ থাকিব বাকীখিনি ফ্ৰেছ কেণ্ডিডেট চ' ইয়াত আমি চাই লওঁ মেৰিট লিষ্ট লাষ্ট ইয়াৰ কিমান গৈছে চ' এইটো আনৰিজাৰ্ভ কেটেগৰী
ওকে ইয়াত ৰেংকবিলাক দিয়া আছে মই 32 ৰেংক চ' 32 ৰেংক তেওঁ পাইছে লাষ্ট তেওঁ পাইছে তো 32 ৰেংকৰ স্ক'ৰ কিমান হ'ব 240 আপেই হ'ব 240 আপ তেওঁ পাইছে ইয়াত অ'কে এইটোত ইমান গৈছে তাৰপিছত এইখিনি ৱেইটিং লিষ্ট চ' এইটো হয় ৰেংক 50 ইয়াৰ স্ক'ৰবিলাক মই উলিওৱা নাই জাষ্ট এইটো ৰেংক লিষ্ট দেখাই দিছোঁ 243 ৰেংক পাইছে এইবিলাক OBC কেটেগৰীৰ তাৰপিছত ৱেইটিং লিষ্ট চাওক 391 ৰেংক এইবিলাক ৱেইটিং লিষ্টত আছিলে তাৰপিছত শ্বেডিউল কাষ্ট 88 ৰেংক পাইছে মানে ইয়াতো স্ক'ৰবিলাক হাইয়ে যায় শ্বেডিউল কাষ্ট ৱেইটিং লিষ্ট এইটো দেন এইটো ST হিলছৰ ৰেংক 394 ৱেইটিং লিষ্ট দেন ST প্লেইনৰ কাট অফ 2 to 4 ৰেংকৰলৈকে গৈছে 2 to 4 ৰেংক মানে তেওঁৰ স্ক'ৰ মেবি 180 আশে পাশে হ'ব নেক্সট আছে PWD কেটেগৰীত 231 ৰেংক যিয়ে পাইছে তেওঁক দিয়া হৈছে এটা চিট আছিলে PWDৰ বাকীখিনি চাওক 4000 ৰেংক 3000 ৰেংক এইবিলাকে ৱেইটিং লিষ্টত পাই গৈছে গভৰ্ণমেণ্টত যদি এওঁ যদি এডমিশ্যন লোৱা নাই তেতিয়াহ'লে এওঁলোকৰ পৰা কোনোবা এজনে চিটটো পাই গৈছে চ' সেইকাৰণে এপ্লাই কৰিবলৈ নাপাহৰিব চ' এইখিনিয়ে আছিলে দেন এইটো EWS কেটেগৰী দুজনক দিয়া হৈছে ৰেংক 61 67 মানে ইয়াতকৈ হাইয়ে গৈছে অকণমান কাট অফবিলাক চ' এইটো আছিলে আৰু বাণীকান্ত কাকতিৰ 50টা চিট তো এইখিনি আছিলে বাণীকান্ত কাকতিৰ কাট অফ যদি আপোনালোকক এই PDF-বিলাক লাগে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব মই এইখিনিৰ লিংক PDF-ৰ লিংক মই আপোনালোকক দি দিম নেক্সট আমি যাম বেলেগ আৰু এখন BEd কলেজ আছে লাষ্ট BEd কলেজ গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁওখন তাৰ আমি ৰেংক লিষ্ট চাওঁ চ' এইটো হয় গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় CTE নগাঁও জ্যোতিনগৰত আছে পানীগাঁও চ' এইখন গভৰ্ণমেণ্ট BEd কলেজখন নগাঁৱৰ চ' ইয়াৰ এইটো চাব ডেট 18 আগষ্ট 2024 এইটো আহিছে 25ৰ মই ন'টিছখন নাপালোঁ চ' 25ৰে মই দেখাই দি আছোঁ আপোনালোকক কাট অফবিলাক কিমানকৈ যায় চ' এইখিনি আছিলে মেৰিট লিষ্ট অফ আনৰিজাৰ্ভ কেটেগৰীত লাষ্ট ইয়েৰ কিমান 249 স্ক'ৰ যোনে পাইছে তেওঁক মানে ইমান কাট অফ গৈছিলে লাষ্ট ইয়েৰৰ অ'কে চ' এইটো হৈছিলে চ' লাষ্ট ইয়েৰো চাওক ছেমেই আছিলে 2024টো ৰেংক 2 গৰাকীয়ে স্ক'ৰ পাইছে এইটো ৰেংক 2 নহয় নহয় জানো ৰেংক 2 গৰাকীয়ে পাইছে 285 অ'কে আৰু আমাৰ 2025ত ৰেংক 1 গৰাকীৰ আছিলে ৰেংক 1 যোনে পাইছিলে তেওঁৰ স্ক'ৰ আছিলে 286 চ' অলমষ্ট ছেমেই আছে চ' সেইটো তেনেকুৱা বেচিছত 2025তো হৈছে চ' 24ৰ মতে আমি চালে আমি এটা অভাৰঅল আইডিয়া এটা পাই যাম কাট অফবিলাক কেনেকুৱা যায় সেইখন কলেজত চ' 249 স্ক'ৰ গৈছে তাত আৰু ইয়াতো মই কৈ ইয়াত 50টা চিট আছে ইয়াৰ কিছুমানটো গভৰ্ণমেণ্ট টিচাৰৰ কাৰণে ডেপুটেড টিচাৰৰ কাৰণে ৰিজাৰ্ভ বাকীখিনিয়ে ফ্ৰেছ আৰু শুনিব পোৱা মতে 2025তো মাত্ৰ 10জন মানে ফ্ৰেছ কেণ্ডিডেটে ইয়াত চিট পাইছে বাকী গোটেইখিনি টিচাৰ্ছসকলক চিট দি দিয়া হৈছিল চ' সেইকাৰণে ইয়াত দেখিছে ন ফ্ৰেছ কেণ্ডিডেট জেনেৰেলকে মাত্ৰ 3জনক দিয়া হৈছে নেক্সট ৱেইটিং লিষ্টত ইমান আছে মেৰিট লিষ্ট OBCৰ কাৰণে এজনকে দিয়া আছে মানে OBCৰ কাৰণে চিট মাত্ৰ এটা হেৰি গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁওখনত চ' ইয়াত বেছিভাগ টিচাৰ্ছকে চিটবিলাক দি দিয়ে চ' এয়া চাওক মানে ফ্ৰেছ কেণ্ডিডেটৰ চিট কিমান পালোঁ আমি অকল ইয়াত 3টা 1 2 3 OBCৰ দিছে 1 মানে টোটেল হ'ল 4 STP এজনক দিছে 5 অকল 5টা চিট দিছিলে দেখিছে 2024ত এইখন কলেজত শিক্ষণ মহাবিদ্যালয় CTE নগাঁৱত ফ্ৰেছ কেণ্ডিডেট অকল কেইজন 5জন বাকী আউট অফ 50 5জন মানে 45জন টিচাৰ ঠিক তেনেকৈ লাষ্ট ইয়াৰো এইটোৱে হৈছে 2025ত 10জনক দিয়া হৈছে এইটো মই নাজানো দেই এক্সেক্ট মই চিয়'ৰ নহয় 10জনো হয় নে ইয়াতকৈ আৰু কম আছিলে 10জনক ধৰি লৈছোঁ 10জনক দিয়া হৈছে ফ্ৰেছ কেণ্ডিডেট বাকী 40টা গভৰ্ণমেণ্ট টিচাৰক দি দিয়া হৈছে চ' এইটো আনফেয়াৰ হৈ যায় বাট তেওঁলোকে এণ্ট্ৰেঞ্চো দিবলগীয়া নহয় কিন্তু তেওঁলোকক গভৰ্ণমেণ্টৰ পৰাই তেনেকৈ কলেজবিলাকৰ নাম ৰেকমেণ্ড আহি যায় তেওঁলোকে তাত গৈ এডমিশ্যন লৈ BEd কৰে
চ' এইখনতো বহুত কম চান্স থাকে নগাঁৱত কিন্তু ইয়াৰ লগতে 2-3খন প্ৰাইভেট আছে নগাঁৱত চ' সেই প্ৰাইভেটখিনিত আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব নগাঁও ডিষ্ট্ৰিক্টৰ যিসকলে BEd এণ্ট্ৰেঞ্চ দিছে তেওঁলোকে তেজপুৰতো এপ্লাই কৰিবই লগতে নগাঁৱত যদি গভৰ্ণমেণ্টত কৰিছে লগত তাৰ লগতে 2-3খন প্ৰাইভেট কলেজতো আপোনালোকে এপ্লাই কৰি ল'ব চ' এইখিনিয়ে আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ আৰু মই কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ এইখনো এখন গভৰ্ণমেণ্ট BEd কলেজ তাতো আমাৰ কেপাচিটি আছে 50 কিন্তু মই তাৰ আপোনালোকৰ মেৰিট লিষ্ট বিচাৰি নাপালোঁ ৱেবছাইটত আপলোড কৰা নাই মেবি তেওঁলোকে কলেজতহে ন'টিচ দিছে চ' ৱেবছাইটত আপলোড তেওঁলোকে দিয়া নাই চ' মই তাৰ উলিয়াব নোৱাৰিলোঁ আৰু মই নিজৰ মাইণ্ডেৰে কাটৰবিলাক মই আপোনালোকক কৈ দিছোঁ সেইটো যাতে ডাউট নাহওক সেইকাৰণে মই আপোনালোকক এনেকৈ গোটেইখিনি কলেজৰে মেৰিট লিষ্ট গভৰ্ণমেণ্টৰ মেৰিট লিষ্টখিনি দেখুৱাই মই আপোনালোকক দেখুৱাই দিছোঁ যে কাটৰবিলাক কিমান হাই যায় কাৰণ লাষ্ট ইয়াৰ স্ক'ৰ আমাৰ 289হে 286 আছিলে যোনজন টপ 1 ৰেংক 1 পাইছিলে অ'কে তো এইবিলাক ইমান স্ক'ৰ থাকিও বাকী STP বা OBC জেনেৰেল গভৰ্ণমেণ্ট কলেজবিলাকত সকলোৰে 200ৰ ওপৰতে মেক্সিমাম কলেজত কাট অফবিলাক গৈছে চ' আশা কৰিছোঁ সকলোৰে এক্সামবিলাক ভাল হৈছে 200ৰ ওপৰত আপোনালোকে স্ক'ৰ কৰিবলৈ সক্ষম হৈছে জেনেৰেলসকল বা যি কাষ্টিও নহওক চবকে 200 স্ক'ৰটো আজিকালি মানে এইটো বেয়াৰ মিনিমাম হৈ গৈছে যদি লাক ভাল পাত থাকে তেতিয়াহ'লে এইটো দেখিছে 78 স্ক'ৰ পোৱাগৰাকী যোনটো জেনেৰেল কেটেগৰীৰ কাৰণে এইটো পাছ মাৰ্কেই নহয় তেওঁ পাই গৈছে চ' বেটাৰ আপোনালোকে চবতে এপ্লাই কৰি থ'ব এইখন ভিডিঅ' বহুত লং হৈ যাব যদি মই প্ৰাইভেট কলেজ গোটেইখিনি ইনক্লুড কৰোঁ বিকজ 23খন প্ৰাইভেট কলেজ আছে চ' সেইকাৰণে মই ইয়াত সেইটো ইনক্লুড কৰিব পৰা নাই যদি আপোনালোকক লাগে প্ৰাইভেট কলেজ এনেকুৱাই মেৰিট লিষ্ট ৱাইজ কাট অফ লাষ্ট ইয়াৰৰ তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব মই এইটোৰ ওপৰতো এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আপোনালোকৰ কাৰণে বনাই আনিম আৰু এইটো আছিলে এইটো ভালকৈ চাই ল'ব আৰু যিসকলে BEd এণ্ট্ৰেঞ্চ দিছে তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো হেল্প হয় আৰু থেংক ইউ ছ' মাছ এয়াই আছিল আজিৰ কাৰণে নেক্সট মই আকৌ যদি লাগে এইখিনিৰ PDF কমেণ্ট ছেকশ্যনত জনাব মই জনাই দিম আৰু লগতে আপোনালোকৰ স্ক'ৰ কিমান হৈছে কাৰণ এনচাৰ কিটো বহুতে দিছে ময়ো দিছোঁ বেলেগ চেনেলবিলাকো দিছে আপোনালোকে সেইবিলাকৰ পৰা নিজৰ স্ক'ৰটো এনালাইজ অলৰেডি কৰিছে চাগে চ' স্ক'ৰবিলাক জনাব আৰু ডিম'টিভেট হ'ব নালাগে এইটো চাই ভয় নাখাব যে 200 মই পোৱা নাইতো মই নাপাম চাগে আপোনালোকে এপ্লাই কৰি থ'ব কেতিয়াবা চান্স ভাল থাকিলে আপোনালোকে লাক ভাল থাকিলে কেতিয়াবা পায়ো যাব আৰু লগতে মই ক'লোঁ যেনেকৈ স্পট এডমিশ্যন হয় পিছত বহুতেই এডমিশ্যনবিলাক নলয় কাৰণ এজন কেণ্ডিডেটে মাল্টিপল কলেজত এপ্লাই কৰি দিয়ে কিন্তু যেতিয়া ৰিজাল্ট আহিব তেতিয়াহ'লে তেওঁ যিকোনো এখন কলেজতে এডমিশ্যন ল'ব পাৰিব তো তেওঁ বাকী যিখিনি কলেজত এপ্লাই কৰিছিলে আৰু তেওঁৰ মেৰিট লিষ্টত নাম আহি গৈছিলে চ' তেওঁলোকে সেইবিলাক কলেজত আকৌ এডমিশ্যন নলয় চ' তেনেকেই ছিটবিলাক খালী হৈ যায় আৰু যিসকল ৱেইটিং লিষ্টত থাকে তেওঁলোকক ভৰাই দিয়া হয় চ' আপোনালোকে তেনেকেই সেইটো ভুল নকৰিব চবতে এপ্লাই কৰি থ'ব মাৰ্কছ যদি কমো পাইছে তেওঁ কোনো কথা নাই চব গভৰ্ণমেণ্ট কলেজতো যিমান পাৰে 8খনহে আছে যিমান পাৰে চবতে এপ্লাই কৰিব আৰু প্ৰাইভেটবিলাকতো 2-3খনত এপ্লাই কৰি থ'ব আৰু ইয়াৰ কম্পেৰিজনত ভাবিব যে প্ৰাইভেট কলেজত কম স্ক'ৰ পালেও পাই যায় চ' সেইটো নহ'ব কাৰণ প্ৰাইভেট কলেজবিলাকতো স্ক'ৰ তেনেকৈ 160 তেনেকৈ ওপৰলৈহে যাব তো আপোনালোকক যদি লাগে তেতিয়া মই সেইটোৰো ডিটেইল মই দেখুৱাই দিম আপোনালোকক উইথ প্ৰুফ চ' কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ' মই প্ৰাইভেট কলেজৰ ওপৰতে লৈ আনিম যদি আপোনালোকে কয় এয়াই আছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাট অফ লাষ্ট ইয়াৰৰ কম্পেৰিজনত এইবাৰৰ পেপাৰো ছেমেই আছিলে লাষ্ট ইয়াৰৰ আমাৰ মেথছটো অকণ টাফ আহিছিলে এইবাৰো বহুতৰ পৰা পাইছোঁ কি মেথছে অকল টাফ আহিছিলে বাকীখিনি ইজি আছিলে চ' চিমিলাৰলি আমাৰ 2025ৰো পেপাৰ তেনেকৈ আছিলে তো 2025ত হায়েষ্ট মাৰ্ক গৈছিলে আপোনালোকৰ 289 ছামথিং তেনেকৈ ৰেংক 1 গৰাকীয়ে পাইছিলে তো কম্পিটিশ্যন বহুত হাই আছিলে এইবাৰো তেনেকৈ কম্পিটিশ্যন বহুত হাই গৈছে চ' কম্পিটিশ্যনো তেনেকেই থাকিব এতিয়া কিমান যোনজনে ফাৰ্ষ্ট ৰেংক পায় তেওঁ কিমান মাৰ্কছ পাইছে সেইটোৰ ওপৰতে বেছ কৰি আপোনালোকৰ কাট অফবিলাক আকৌ নিৰ্ধাৰিত কৰা হ'ব প্ৰত্যেকটো কলেজ বা প্ৰত্যেকটো কলেজতে গভৰ্ণমেণ্ট হওক আৰু প্ৰাইভেট হওক কিন্তু গভৰ্ণমেণ্টৰ জেনেৰেলৰ কাৰণে যিকেইখনেই কলেজ নহওক কিয় জেনেৰেলৰ কাৰণে 200+ লাগিবই চ' সেইটো এটা আছে এতিয়া মই ভিডিঅ'ত আপোনালোকক গোটেইখিনি বুজাই দিছোঁ মই কেতিয়াও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবৰ কথা কোৱা নাই মই আজিলৈকে কোনো ভিডিঅ'ত কিন্তু আজি ক'ম যদি আপোনালোকৰ কোনোবা চিনাকি তেনেকুৱা আছে যিয়ে BEd এণ্ট্ৰেঞ্চৰ এক্সাম দিছে তেওঁলেই ভিডিঅ'টো অকল শ্বেয়াৰ কৰিলেই হ'ল যাতে তেওঁৰো হেল্প হৈ যাব চ' থেংক ইউ ছ' মাছ এয়াই আছিলে
আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কিহৰ ওপৰত লাগে সেইটো ক'ব আৰু যেতিয়া মেৰিট লিষ্ট ওলাব তাৰপিছতো মই ডেইলি এটা ভিডিঅ' দিয়ে থাকিম নেক্সট ষ্টেপ আপোনালোকে কি কৰিব আৰু এটা কৈছোঁ কলেজবিলাকত যি ফৰ্ম ফিল আপ হ'ব সেইটো আপোনালোকে ইণ্ডিভিজুৱেলি ইচ কলেজত আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব অ'কে চ' বহুত কেইখন কলেজতে অফলাইনে হয় কি অনলাইন হোৱা মে বি অনিতা শৰ্মা বৰুৱা কলেজতখনত অনলাইন হয় নেকি মই সেইটো চিয়'ৰ নহয় সেইটো চিয়'ৰে মই জনাম বাৰু কিন্তু এখন দুখন কলেজ আছে য'ত অনলাইন ফৰ্ম ফিল আপ হয় কিন্তু বাকী গোটেইখিনি কলেজ প্ৰাইভেট হওক আৰু গভৰ্ণমেণ্ট হওক তাত আমি অফলাইন ফৰ্ম আনি কলেজৰ পৰা আকৌ অফলাইন গৈয়ে ছাবমিট কৰিব লাগে গোটেই ডকুমেণ্টছৰ সৈতে চ' এইটোৱে আছে তো এইটো কাৰণে প্ৰিপেয়াৰ থাকিব আপোনালোকে আৰু এটা মই ছাজেশ্যন দিম মেক্সিমাম যিমান পাৰে তিমান কলেজত প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক চবতে এপ্লাই কৰি থ'ব কিছুমানে যদি ভাবি থৈছে মই প্ৰাইভেটত বি এড নকৰোঁ ষ্টিল আপোনালোকে প্ৰাইভেটত এপ্লাই কৰি থ'ব 200 মাৰ্ক যদি বেছি ওপৰ পাইছে হ'লেও আপোনালোকে এখন বা দুখন প্ৰাইভেট কলেজৰ লগতে গভৰ্ণমেণ্টৰ লগত এপ্লাই কৰি থ'ব বুলি মই এইটো ছাজেষ্ট কৰিম চ' এইবাৰ গুৱাহাটী চিটিৰ এক্সামত কিমানজন কেণ্ডিডেট আছিলে এইটো মই একজেক্ট ডাটা এতিয়ালৈকে পোৱাই নাই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব এণ্ড নেক্সট আপোনালোকৰ কি লাগে কিহৰ বিষয়ে লাগে ভিডিঅ' আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব মই আনিবলৈ ট্ৰাই কৰিম আৰু 29 জুলাইত আমাৰ ঘৰত মোৰ নিজৰ দাদাৰ এংগেজমেণ্ট আছে চ' সেইটোৰ কাৰণে বহুত আলহী এতিয়া গেডাৰিং হৈ আছে ঘৰত তেনেকুৱা পৰিস্থিতিও নাই মতলব পিচফুল মাহোল নাই মানে যাতে মই য'ত ভিডিঅ' ৰেকৰ্ড কৰিব পাৰোঁ চব ফালৰ পৰা সৰু পোৱালি আছে ফেমিলি মেম্বাৰ আছে কথা বতৰা সেইবিলাক হৈয়ে থাকি আছে এণ্ড থেংক ইউ ছ' মাছ ফৰ ট্ৰাষ্টিং মি আৰু ময়ো যেনেকৈ পাৰোঁ যিমান পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ মোৰ ট্ৰাই কৰিম আৰু মোৰ হেল্প কৰি সঁচাকৈ মোৰ বহুত ভাল লাগে চ' এয়াই আছিলে থেংক ইউ ছ' মাছ এণ্ড যিসকল আছে বি এড এক্সপিৰিয়েঞ্চ তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰাই গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব আৰু নেক্সট আমি লগ পাম বেলেগ এটি ভিডিঅ'ত ষ্টে হেপী এণ্ড ষ্টে হেল্ডি থেংক ইউ ছ' মাছ